যোৰহাটৰ আহোম গাঁৱৰ চেতিয়া চাহ বাগিচাত গছৰ ডাল দলিবলৈ গৈ এজন যুৱক ইতিমধ্যে ঘূণীয়া হোৱাৰ বাতৰিটো আমি ধাৰাবাহিকভাৱে আমি সম্প্ৰচাৰ কৰি আছোঁ। আৰু সেই যুৱকজনক যোৰহাটৰ বালিগাঁও যিগৰাকী বিষয়া আছিলে, কাৰ্যবাহী যিগৰাকী বিষয়া মনচুমী শইকীয়া আৰু একাংশ অভিযন্তা আৰু লাইনমেনগৰাকীয়ে এজন শিশু শ্ৰমিক তাত ব্যৱহাৰ কৰিছিল। সেইবাবে শিশু শ্ৰমিক বুলি কৈছিলোঁ। আমি যেতিয়া আগত দুটা প্ৰতিবেদন আমি যেতিয়া কৰিছিলোঁ তেতিয়া আমি তেখেতৰ তাৰ যে এই গণেশ দাসৰ যে বয়স 18 বছৰ বুলি আমি বাতৰি কৰি থকা হৈছিলে, কিন্তু এতিয়া আমি অৱশেষত যেতিয়া তথ্য পালোঁ যে সেই যুৱকজনৰ বয়স মাত্ৰ 17 বছৰ হৈছে। 17 বছৰ বয়সতেই সেই গণেশ দাস নামৰ যুৱকজনে এখন সোঁহাত হেৰুৱাবলগীয়া হ'ল বালিগাঁও বিদ্যুৎ উপসমণ্ডলৰ একাংশ বিষয়া আৰু কৰ্মচাৰীৰ বাবে। আৰু সেই গণেশ দাসৰ পিতৃয়ে এতিয়া ঘৰে ঘৰে টকা বিচাৰি গৰু ম'হ বিক্ৰী কৰি সেই গণেশৰ ইতিমধ্যে চিকিৎসা কৰিবলগীয়া হৈছে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত। আৰু লাইনমেন যিগৰাকীয়ে তেখেতক গছৰ ডাল কাটিবলৈ উঠাইছিল আৰু যিগৰাকী বিষয়া মনচুম শইকীয়া গছৰ ডাল দলিবলৈ উঠাইছিল, সেই পৰ্যায়ত যেতিয়া এই ঘটনাটো হ'ল, ঘটনাটো হোৱাৰ পিছত সেই বিদ্যুৎ বিভাগৰ এখন বাহনেৰে যোৰহাট মেডিকেল কলেজলৈ আনিছিল। মেডিকেল কলেজত তাৎক্ষণিকভাৱে যোৰহাট চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়লৈ তেখেতক প্ৰেৰণ কৰে। প্ৰেৰণ কৰাৰ আগমুহূৰ্তত গণেশ দাসৰ পিতৃক বৈকুণ্ঠ দাসক মাত্ৰ 14,000 টকা দি সেই যিগৰাকী বিষয়া আছিলে সেই বিষয়াগৰাকীয়ে তেখেতৰ দায়িত্ব সামৰে। আৰু ফোন যেতিয়া কৰা হয় তেখেতৰ ফোনৰ কোনো গুৰুত্ব প্ৰদান নকৰে। এতিয়া অৱশেষত বৈকুণ্ঠ দাসে যোৰহাটৰ আৰক্ষী অধীক্ষকক আজি লগ কৰিছে। আমাৰ ওচৰত এয়া তেখেতক দিয়া এজাহাৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। যোৰহাট জিলা আয়ুক্তক লগ কৰিছে আৰু বিভিন্ন দল সংগঠনৰ তেখেতে ইতিমধ্যে সহায় বিচাৰিছে, কিয়নো বৈকুণ্ঠ দাসৰ পৰিয়ালটো একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল হয়। আৰু সেয়েহে বৈকুণ্ঠ দাসে ইতিমধ্যে চিকিৎসাৰ বাবে তেওঁ অৰ্থ সহায় বিচাৰি বিভিন্নজনৰ সহযোগিতা ইতিমধ্যে বিচাৰিছে। বৈকুণ্ঠ দাস আছে মোৰ লগত, মই জানিবলৈ চেষ্টা কৰিম। যিহেতু আপুনি বালিগাঁও যিগৰাকী বিদ্যুৎ উপসমণ্ডলৰ যিগৰাকী বিষয়া আছিলে তেখেতৰ নেতৃত্বত আপুনি কাম কৰি আছিলে, আৰু আপোনাৰ পুত্ৰ ইতিমধ্যে এটা ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ ফলত এটা সোঁহাত ইতিমধ্যে হেৰুৱাবলগীয়া হৈছে। ইতিমধ্যে এতিয়া অৱশেষত আপুনি আৰক্ষীৰ কাষ বা যোৰহাট আৰক্ষী অধীক্ষকৰ কাষ কিয় চাপিবলগীয়া হ'ল? মোৰ এতিয়া ৰাস্তা নাইকিয়া হ'ল, মোৰ এতিয়া কোনো টকা পইচা যোগাৰ নাইকিয়া হ'ল। মই এতিয়া ৰাইজৰ ঘৰে ঘৰে ভিক্ষা মাগি পেলাই ল'ৰাটো এটা বচাবলৈ চেষ্টা কৰিছোঁ। আৰু SDO বাইদেৱে, বালিগাঁও SDO বাইদেউ, মৌচুমী বাইদেৱে কোনো গুৰুত্ব নিদিয়া হ'ল। নিদিয়াৰ কাৰণে মই আৰক্ষী কাষত চাপিবলগীয়া হৈছে। এতিয়া SP ছাৰৰ গুৰিত চাপিছোঁ আৰু DC ছাৰৰ গুৰিত আহিছোঁ। মই আপুনি যে কৈছে গৰু ম'হ বিক্ৰী কৰাৰ কথাটো কৈছে, মই গৰু ম'হ সকলোখিনি বিকি আজৰি হ'ল। এতিয়া মাত্ৰ ঘৰৰ ভেটিটোহে বিকিবলৈ আছে, আৰু একো নাই। আৰু মোক এতিয়া ৰাইজৰ ঘৰে ঘৰে মই ভিক্ষা খোজা দি পইচা খুজিবলগীয়া হৈছে। মোৰ একো ৰাস্তা নাইকিয়া হ'ল। পাৰিলে মন্ত্ৰীয়ে হিমন্ত মন্ত্ৰীয়ে অলপমান যে সহায় কৰে। চাওক, এয়া আছিলে বৈকুণ্ঠ দাসৰ তেওঁ বাৰ্তা, যে সংবাদ মাধ্যমতো তেওঁক এক বাৰ্তা প্ৰেৰণ কৰিছে। এটা কথা কওঁ যে বালিগাঁও বিদ্যুৎ উপসমণ্ডলৰ যিগৰাকী বিষয়া মনচুমী শইকীয়া, আপোনাৰ নেতৃত্বত যিহেতু গোটেই কৰ্মচাৰীসকল চলি আছে, আৰু আপোনাৰ নেতৃত্বত থকা এই কৰ্মচাৰীসকলে গছৰ ওপৰত উঠাই মানুহক 33 kV ভল্টৰ বিদ্যুৎ তাৰত লাগি মানুহৰ জখম হ'ব, আৰু আপোনালোকে জখম হোৱাকৈ সহায় কৰিব, তাৰপিছত পাহৰি যাব। এইটো কি আপোনালোকৰ কথা হ'ল নেকি? আপোনালোকৰ এইবিলাক আপোনালোকৰ এটা কি মানে স্বভাৱটো কি আপোনালোকৰ? এইবাবে প্ৰশ্ন কৰিবলগীয়া হৈছে যে যোৰহাটত এনে বহু ঘটনা সংঘটিত হৈছে, আৰু লাইনমেনৰ আৰু বিদ্যুৎ বিভাগৰ একাংশ বিষয়ৰ বাবে আপোনালোকৰ বাবে বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল ইতিমধ্যে বিপদত পৰিবলগীয়া হৈছে। এতিয়া আপোনালোকে অৱশেষত এই যি গান্ধালী গাঁৱৰ যিজন ব্যক্তি, যিটো পৰিয়াল হয়, সেই পৰিয়ালটোৱে এতিয়া আপোনালোকৰ ভুলৰ বাবে হোৱা ঘটনাৰ বাবে গৰু ম'হ ঘৰৰ মাটি বাৰী বিক্ৰী ইতিমধ্যে শেষ কৰিবলগীয়া হৈছে। আৰু আপোনালোকে AC ৰুমত বহি পেলাই হাঁহি আছে এই পৰিয়ালটোক চাই পেলাই। অতি দুৰ্ভাগ্যজনক কথা, আপোনালোকে যে এই ঘটনা সংঘটিত হোৱাৰ পিছত মাত্ৰ 14,000 টকা দি আপোনালোকে দায় সামৰে, তাৰপিছত আপোনালোকৰ খা খবৰ নাই, ফোন কৰিলে আপোনালোকে ফোনৰ কোনো ৰেছপন্স নিদিয়ে। এই অভিযোগ ইতিমধ্যে বৈকুণ্ঠ দাসে ইতিমধ্যে আমাক অভিযোগ উত্থাপিত কৰিছে। কিন্তু অৱশেষত এতিয়া আপোনালোকৰ ভুলৰ বাবে হোৱা ঘটনাৰ বাবে এতিয়া সেই 17 বছৰীয়া যিজন নাবালক শ্ৰমিক আছিলে, সেই শ্ৰমিকজন এতিয়া ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৰণেৰে যুঁজ দি থাকিবলগীয়া হৈছে। কিন্তু আপোনালোকৰ এবাৰো খবৰ ল'বলৈ সময় নাই সেই যুৱকজনক। এতিয়া অৱশেষত আপোনালোকৰ বিৰুদ্ধে আজি যোৰহাটৰ আৰক্ষী অধীক্ষকক, যোৰহাট জিলা আয়ুক্ত মহোদয়ক আৰু বিভিন্ন তেওঁলোকে দল সংগঠনৰ ইতিমধ্যে কাষ চাপিবলগীয়া হৈছে।
পৰৱৰ্তী সময়ত আমি আৰু বাতৰি সম্প্ৰচাৰ কৰিম যে এই ঘটনাটো কিদৰে সহযোগিতা আগবঢ়াই এই দুৰ্ভগীয়া পৰিয়ালটোক পৰৱৰ্তী সময়ত আমি এই বাতৰি সম্প্ৰচাৰ যোগে সকলোকে আমি দেখুৱাবলৈ চেষ্টা কৰিম।